ভৱিষ্যতে আপোনালোকে আমাক এনেকৈ মৰম ভালপোৱা দি আগবাঢ়ি লৈ যাব। আৰু নমস্কাৰ, গুড মৰ্ণিং, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আৰু আজি আমাৰ আপোনালোকৰ মৰম ভালপোৱাৰ ফলত 70 ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু বহুত বহুত থেংক ইউ ছ' মাছ আপোনালোক সকলোকে। আৰু এতিয়া ডাঙৰ বাজনী আহি পোৱা নাই, তাই মানে বেলেগৰ ঘৰত গৈছে, খাব গৈছে। আৰু চক সন্ধিয়াত আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ কেকটো দেখাই দিয়ক এবাৰ চুট্টুৰকে। থেংক ইউ ছ' মাছ, এনেকৈ মৰম দি যাব। তাৰ সকলোকে বহুত বহুত থেংক ইউ ছ' মাছ আপোনালোকে আমাক ইমানখিনি মৰম ভালপোৱা দি আগবঢ়াই লৈ যোৱাৰ কাৰণে। আৰু ভৱিষ্যতেও আপোনালোকে আমাক এনেকৈ মৰম ভালপোৱা দি আগবাঢ়ি লৈ যাব। আৰু এয়া আমাৰ ফেমিলি এতিয়া 4জন। আৰু এয়া দেখাই দিয়া সকলোকে। মানে মই প্ৰথমে ভিডিঅ' বনোৱাতে গাঁৱৰ মানুহে মোৰ ভিডিঅ' চবেই মোক শ্বেয়াৰ কৰি বহুতখিনি আগবঢ়াই লৈ গৈছিল। আৰু প্ৰথমে মই গাঁৱৰ বাসিন্দাসকলক লগতে গাঁৱৰ যিমানখিনি মানুহ আছে সকলোকে বহুত বহুত থেংক ইউ ছ' মাছ। আৰু গাঁৱৰ মানুহে মোক আগবঢ়াই যাবৰ কাৰণে বহুত উৎসাহ দিছিলে। আৰু এতিয়া মোৰ যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে সকলোকে থেংক ইউ ছ' মাছ। আৰু এতিয়া কাটিম বুলি ভাবিছোঁ। সকলোৱে ছাপোৰ্ট কৰিব ৰমেনক। বহুত বহুত থেংক ইউ ছ' মাছ আপোনালোকে আমাৰ ঘৰত অহাৰ কাৰণে আৰু আহি থাকিব। চ' এতিয়া কাটিম। ফাইনেলি 70K ছাবস্ক্ৰাইবাৰ। ৰমেন নামা বহুত বেছি কঠিন হৈ আছে। সেয়া গোটেইকেইটা মানুহ আৰু গাঁৱৰ ল'ৰা ছোৱালী মোৰ বাৰ্থডে হেন ভাবি আছে। পিছে মোৰ বাৰ্থডে নহয়, কাৰণ তেওঁলোকে কেক কাটিলে বাৰ্থডে হেন ভাবি লয়। একো নাই। তৰা কি কৰিছা? তোমাক আজি কি দেখা পাই আছে? য়েছ। আৰু ইয়া বহুত আমাক সহায় কৰি দি আছে। কেক তাতো ডাঙৰ। চ' যোৱাকালি ভিডিঅ' তেনেকৈ কৰা নহ'ল, গতিকে আকৌ ৰাতিপুৱা শুই উঠি পিনে তিনিজনে ভিডিঅ' বনাই দিলোঁ। আৰু আপোনালোকে আমাক এনেকৈ মৰম ভালপোৱা দি যাব। আৰু দেউতা থকা হ'লে বেছিকৈ সুখী হ'লোহেঁতেন, কিন্তু দেউতা নথকাৰ কাৰণে চ' অলপমান আদৰাহীন অনুভৱ হৈছে। আৰু যিয়ে নহওক আপোনালোকে আমাক এনেকুৱা মৰম ভালপোৱা দি যাব। আৰু তৰাও স্কুলত ওলাইছে হয় নাই? আৰু ডাঙৰ বাজনী ভাত ৰান্ধিব। আৰু মই এইফালে এই মাটি কিবা মূলা ছটিয়াই দিম বুলি ভাবিছোঁ। অলপমান মাটি খান্দিব লগা আছে। আৰু মায়েও এইফালে গৈছে। একো নাই, এতিয়া আমাৰ চেনেলত সকলোৱে ভিজিট কৰিব। চ' আজিলৈ আহিছোঁ।